নমস্কাৰ জব আৰু ক্যাৰিয়াৰ টিভিৰ অন্যটি ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম নতুনকৈ ওলোৱা কিছুমান ভেকেন্সিৰ বিষয়ে, এলিজিবিলিটি কি লাগিব, স্যালাৰি কিমান হ'ব, কোতে চাকৰিসমূহ ওলাইছে, সকলো ডিটেইলছ জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব, যেতিয়া আমি ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ আপলোড কৰিম আপোনালোকৰ ওচৰত নটিফিকেশ্যনটো আহি যাব। আহকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথম যোনটো ভেকেন্সিৰ বিষয়ে মই আপোনালোকক দেখাবলৈ গৈ আছোঁ সেইটো আহিছে সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা। ইয়াতে দুটা লোৱাৰ ডিভিজন এছিষ্টেণ্টৰ ভেকেন্সি ওলাইছে। স্যালাৰি আছে 14,000 পৰা 49,000 প্লাছ গ্ৰেড পে 7,400। এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। Minimum 1 year diploma in computer application from government recognized institute in office productivity, software tools such as word processor, Excel, internet, email from government recognized institute. Minimum 3 years of working experience researcher and should have worked in any government undertaking, private PSU in the field while handling works. Aru koise age limit 18 years hobo lagibo minimum as of 01/01/2025. Or not more than 62 years of age as on 01/01/2025. তাৰমানে 18 over 62 years of ভিতৰত হ'লে আৰু work experience থাকিলে আপোনালোকে এই পোষ্ট কিটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। এইটো যোনটো এপ্লাই কৰাৰ প্ৰচেছ হয় সেইটো ৱেবছাইটটোত গৈ পেলাই আপোনালোকে কৰিব লাগিব। আৰু এপ্লিকেশ্যন ষ্টাৰ্টিং ডেট যোনটো হয় 12 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে, 26 মাৰ্চলৈকে আছে। এইখন হৈছে পেজখন য'ৰ পৰা আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। মই এই লিংকটো আপোনালোকক শ্বেয়াৰ কৰি দিম। ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ ইয়াত ক্লিক কৰিব লাগিব যদি আপোনালোকে নতুন হয়, আৰু লগইন কৰিব ইয়াতে যদি অলৰেডি ৰেজিষ্টাৰ্ড হয়। আৰু তাৰপিছতে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে ক্লিক কৰাৰ পিছতে ইয়াতে গোটেই ডিটেইলছখিনি আপোনালোকে ফিল কৰিব লাগিব। নাম, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, জেণ্ডাৰ, এইখিনি। পাছপোৰ্ট সাইজ ফটোগ্ৰাফ এখন দিব লাগিব, সিগনেচাৰ স্ক্যান কপি দিব লাগিব, আৰু এটা সোশ্যাল সিকিউৰিটি কুৱেশ্যনছ থাকিব। এইটো ইয়াৰ পৰা যোনটো আপোনাৰ দিবলৈ মন যায় সেইটো আপোনালোকে দি পেলাই সাবমিট কৰি দিব। তাৰপিছত আপোনালোকৰ ওচৰত লগইন আইডিটো আহি যাব। তাৰপিছত আপোনালোকে লগইন কৰি পেলাই ৰেজিষ্টাৰ কৰিব পাৰিব। গাইডলাইনছখন দিয়া আছে। ৰেজিষ্ট্ৰেশ্যন কৰাৰ আগতে এখন এবাৰ পঢ়ি চাই ল'ব। ইয়াতে পাছপোৰ্ট সাইজৰ ফটোগ্ৰাফৰ সাইজটো দিছে, পাছপোৰ্ট ফটোগ্ৰাফৰ ইয়াতে সাইজটো দিছে, সিগনেচাৰ কেনেকৈ হ'ব লাগিব, আৰু এইখিনি গোটেইখিনি এবাৰ পঢ়ি চাই ল'ব। আৰু তাৰপিছত যদি আপোনালোকৰ এলিজিবিলিটি মিলে তেন্তে আপোনালোকে পোষ্ট কিটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। ইয়াৰ পিছত নেক্সট মই আৰু কেইটামান ভেকেন্সিৰ বিষয়ে দেখাবলৈ গৈ আছোঁ, আৰু সেইকেইটা আহিছে অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স, তাৰপিছত এইমছ গুৱাহাটীৰ ফালৰ পৰা। চাওঁ তাত কি ভেকেন্সি আহিছে। এইমছ গুৱাহাটীৰ ফালৰ পৰা দুটা ছিনিয়ৰ প্ৰজেক্ট এছিষ্টেণ্ট আৰু ডেটা এণ্ট্ৰি অপাৰেটৰৰ ভেকেন্সি আহিছে। এই ভেকেন্সি কেইটাৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। ছিনিয়ৰ প্ৰজেক্ট এছিষ্টেণ্টৰ এটা ভেকেন্সি আছে, এজ লিমিট 35 years, আৰু স্যালাৰি হৈছে 30,600 per month। এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াৰ কাৰণে গ্ৰেজুৱেট বা বেচেলাৰ্ছ ডিগ্ৰী ইন ছায়েন্স, ৰেলিভেণ্ট ছাবজেক্টছ ফ্ৰম এ ৰেকগনাইজড ইউনিভাৰ্চিটি বুলি কৈছে, 3 years of work experience in public health from a recognized institute, or master's degree in public health, biostatistic, relevant subject, experience of working in educational settings and multidisciplinary teams, coordinating skill, good oral and written communication skill in English Assamese, আৰু willing to travel to project sites. Next যোনটো হৈছে data entry operator, তাৰ কাৰণে 30 years বিচাৰিছে, 29,200 per month হ'ব। Graduate বা bachelor's degree from a recognized institute with knowledge of data entry work, তাৰপিছত experience of working in educational settings and with multidisciplinary teams, coordinating skill, good oral and written communication skill in English and Assamese, আৰু willing to travel to project sites. এইটো এপ্লাই কৰাৰ যোনটো প্ৰচেছ হয় এইটো যোনটো গুগল ফৰ্মখন দিছে এইটো ইয়াতে এনেকৈ আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে এই ফৰ্মখন খোল খাই যাব। এইমছ গুৱাহাটী ICMR এক্সট্ৰামুৰাল প্ৰজেক্ট, তাৰপিছত ইয়াতে আপোনালোকে পোষ্টটো কোনটো কাৰণে এপ্লাই কৰিছে, ডেটা এণ্ট্ৰি ছিনিয়ৰ প্ৰজেক্ট এছিষ্টেণ্ট, ফোন নম্বৰ, ইমেইল ID, মেল ফিমেল, এজ, বাকী সকলোবোৰ ইনফৰমেশ্যনছ, তাৰপিছতে এপ্লিকেশ্যন ফৰ্ম এখন আপোনালোকে আপলোড কৰিব লাগিব ইয়াত, তাৰপিছতে বাৰ্থ চাৰ্টিফিকেট, ID প্ৰুফ, এইখিনি কৰি এনেকৈ ছাবমিট কৰি দিব লাগিব। হৈছে অফিচিয়েল নটিফিকেশ্যনখন।
ইয়াতে মেনশন কৰা আছে গুটে ডিটেইলছ কিনে লাষ্ট ডেট অফ এপ্লিকেশন প্ৰসেছটো হৈছে 25 মাৰ্চৰ ভিতৰত আপোনালোকে কৰিব লাগিব 4 এপ্ৰিলত ইন্টাৰভিউ হ'ব আৰু অলৰেডি অনলাইন এপ্লাই কৰা প্ৰসেছটো ইয়াতে ক্লিক কৰি আপোনালোকে কৰিব লাগিব লিংকটো মই শেয়াৰ কৰি দিম দুবছৰীয়া প্ৰজেক্ট হয় এটো 2 ইয়াৰ্ছৰ বাকি এখিনি এবাৰ পঢ়ি চাই লব ইয়াতে সিলেকশন প্ৰসিডিউৰটো লিখা আছে আৰু যদি আপোনালোকৰ কিবা কোৱেৰি আছে ইয়াত আপোনালোকে মেইল কৰি পেলাই খুদিব পাৰিব এখিনি টাৰ্মছ এণ্ড কণ্ডিশনছ খিনি আপোনালোকে এবাৰ পঢ়ি চাই লব আৰু physical copy of form and document required to be produced in original at the time of interview তাৰমানে প্ৰথমতে আপোনালোকে অনলাইন যোনখন গুগল ফৰ্ম আছে এখন সাবমিট কৰি দিব তাৰপিছত যেতিয়া আপোনালোকে ইন্টাৰভিউ কাৰণে যাব তেতিয়া আপোনালোকে ফিজিক্যাল কপি এখন লৈ যাব লাগিব এপ্লিকেশন ফৰ্মখনৰ য'ত ফৰ্মেটটো দিয়া আছে আৰু বাকি এখিনি ডকুমেন্টছ আপোনালোকে লৈ যাব লাগিব অৰিজিনালো লৈ যাব আৰু সেলফ অ্যাটেস্টেডো লৈ যাব এইখন হৈছে এপ্লিকেশন ফৰ্মখনৰ ফৰ্মেটটো ইয়াৰ পৰা আপোনালোকে এনেকৈ ক্লিক কৰি পেলাই ডাউনলোড কৰি ল'ব পাৰিব ডাউনলোড কৰি প্ৰিন্ট আউট ওলাই পেলাই আপোনালোকে এখন ফিল কৰি ল'ব ফিল কৰি পেলাই স্ক্যান কৰি পেলাই আপলোড কৰি পেলাই আপোনালোকে গুগল ফৰ্মখনৰ লগত এটাচ কৰি দিব পাৰিব আপোনালোক যদি ইন্টাৰেষ্টেড আৰু এলিজিবল হয় তেন্তে পোষ্টটোৰ কাৰণে এপ্লাই কৰি দিব পাৰিব ইয়াৰ পিছত নেক্সট মই যোনটো ভেকেন্সিৰ বিষয়ে আপোনালোকক দেখাম সেইটো অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল সায়েন্সৰ ফালৰ পৰা আহিছে গুৱাহাটী আৰু ইয়াতে 4টা কনসালটেন্টৰ ভেকেন্সি ওলাইছে ইয়াতে কি ভেকেন্সিজ আহিছে মই আপোনালোকক এবাৰ দেখাই দিছো কনসালটেন্ট সায়েন্টিফিক মেডিকেল আৰু কনসালটেন্ট সায়েন্টিফিক নন মেডিকেল দুটা ভেকেন্সি আহিছে এজ লিমিট কৈছে 70 ইয়াৰ্স মান্থলি যোনটো এমুলেমেন্টস হ'ব হেতু 1 লাখ কে কৈছে ডিপেন্ডিং আপন এক্সপেৰিয়েন্স এণ্ড নলেজ তাৰপিছত এডুকেশন কোৱালিফিকেশন ইয়াত বিচাৰিছে এমডি বা পিএইচডি ইন পাব্লিক হেল্থ social science community medicine community health with publications masters in data analytics or health information with experience in data driven decision making health IT implementation and digital environment and publications types of retired government employees with requisite educational qualification drawing pay in the pay band of 15,600 types of 39,100 grade pay of 6,600 at the time of retirement and having adequate work experience in the required domain field. Next to vacancy is to consultant scientific medicine or karna is বা scientific non medicine দুটা post আছে years লকে আপোনালোকে apply কৰিব পাৰিব monthly যোনটো emolument হ'ব এটো 70,000 depending upon work experience and knowledge আৰু ইয়াতে educational qualification MBBS with R&D experience and published papers basis professionals having MSc Life Science or MTech Computer Science Information Technology MPH Masters in Public Health with R&D experience in published papers retired government employee drawing pay in the pay band of 15,600 over 39,100 plus grade pay of 5,400 at the time of retirement and having at least 20 years work experience in required domain বা field. এটো apply কৰাৰ যোনটো process হ'ব সেইটো আপোনালোকে প্ৰথমতে আপোনালোকে CV খন পঠাই দিব লাগিব age certificate qualification experience এইটো এড্ৰেছত dgcarekamrup@gmail.com এইখন হৈছে অফিচিয়েল নোটিফিকেশন খন অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল সায়েন্স গুৱাহাটী লাষ্ট ডেট 25 তাৰিখ আছে